ছয়গাঁৱৰ জাহিৰপুৰত চাঞ্চল্যকৰ ঘটনা ঘৰত জুই লাগি একেলগে প্ৰাণ গ'ল দুই ভাতৃৰ পুৱতি নিশা 2 বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা জুইত জ্বলি মৃত্যু হোৱা যুৱক দুজন হাজন আলী আনজন হমেজ আলী গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ আঞ্জুৱাৰা বেগম বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই ঘটনাস্থলীত গৰিমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুই যুৱকৰ মৃতদেহ মৃত যুৱক দুজনৰ মৃতদেহ মূৰ্ত পৰীক্ষাৰ বাবে জিএমচিলৈ প্ৰেৰণ কৰিছে গৰিমাৰী আৰক্ষীয়ে আহত আঞ্জুৱাৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত কেনেকৈ মানে জুইটো লাগিল জুই লাগি আধা পুৰা হৈছে তেতিয়া মই আহিলোঁ আহিবলৈতো বহুত মানুহ জুই নুমাৰা মানে পানী দি থকা মানে আৰু বেছিকৈ জুই উঠে এতিয়া সুধিলোঁ বোলে ল'ৰা দুটা আছে না নাই সেইবাৰ ক'লা কি বোলে ল'ৰা দুটা গৈছি ক'ৰবাত ওলাই ফেলে তেনেকৈ ফেলে মানে আমি ভাবিলোঁ বোলে এনেতে যাবও পাৰে বেঙা মানুহ যিহেতু ওলাই ফেলে ক'ৰবাত গৈছি এই জুইৰ পোহৰটো নাথাকে সম্ভৱেই নহয় তাৰপাছততো জুই চুই নুমাৰ পাছতহে চাওঁ বোলে এটা কোণাত দুটা ভাই হামটা হামটিকে এনেকৈ আছে পুৰা জ্বলিছে ডক্টৰ অৱস্থাই নাই আৰু এই মাকজনীও আঘাত হৈছে দেউতাকেও অলপ হৈছে হ'লেও সি অলপ সুস্থ অৱস্থাতে আছে কিন্তু মৃত্যুও বেছি হৈছিল চৰকাৰী ঘৰ আছিল চৰকাৰী দিয়া ঘৰ এই জুইটো কেনেকৈ লাগিল জুইটো এতিয়া বৰ্তমান সেইখিনি টাইমততো কোনো ভাত বনোৱাৰ টাইমো নহয় মোৰ এটা সন্দেহ হৈছে লাইনৰ পৰা লাগিছে আরে বাবা একদিন সকলে যাব লাগব